মই ভাবিছোঁ কি জানা আপুনি কমলা আনিছে বেয়া নাপাব দেই কিমান বছৰ হ'লে এইটো কৰিব 70 বছৰ কণীৰ বেপাৰ কৰিব 70 বছৰ হ'ল আপোনাৰ বয়স কিমান হ'ল আপোনাৰ 94 প্ৰথমতে এইটো ৰাস্তা প্ৰথমতে একদম সৰু আছিলে হয় হয় গৰু গাড়ী এখন যাব পাৰি হয় 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 নাহে তাতে ঘৰ আছিল হয় ইমান ঘৰ এনেকুৱা আছিলে ইমান তোমাৰ আমি আকৌ টঙলাতে কান্দি বেপাৰ কৰোঁ টঙলাতে যাওঁতে মানে কৈ মাছ ধৰি দি যাওঁ ককাৰ বয়স কিমান হ'ল বাৰু আপোনাৰ বেয়া নাপাব দেই মোৰ হেৰি হ'ল আৰু এবছৰ আছিলে এবছৰ আছে আৰু 71 হ'ল 94 বছৰ 94 1947 চনত জন্ম ভাৰত স্বাধীন চেলুট দিছোঁ আপোনাক এটা সেই সময়ত ল'ৰা হ'ল ল'ৰাক আকৌ বিয়া কৰালোঁ আকৌ ল'ৰাৰ আকৌ নাতি হ'ল ল'ৰাৰ নাতি হ'ল আপুনি তাৰমানে নাতি দেখা পাইছা হয় মই ভাগৱত চৰ্চা কৰোৱা হয় তেতিয়াতে মই হেৰি কৰিছোঁ গুৱাহাটীত যোৱা বছৰ মানে এই ভাগৱত কম্পিটিশ্যনক মাতিলে এতিয়া এই আঙুঠি এইটো কৈছোঁ মই চক্ৰেশ্বৰ মন্দিৰত পুৰস্কাৰ ভাগৱত এখন আৰু পাঠ এখন এইটো কৈছোঁ আপোনাৰ খাই ভুলি আশ্ৰমত এইটো কৈছোঁ আপোনাৰ নুন মাটিত গতিকে মই ভাগৱত কম্পিটিশ্যন কৰি আছোঁ মই যেতিয়া বহি ৰাখোঁ মই আকৌ বাগানা ৰুইছোঁ বাগানা চাগানা চাম যাম পানী দিম যাই পেলাই বাৰু যিয়ে নহওক আপুনি মোৰ দেউতাতকৈও ডাঙৰ মোৰ দেউতা 85 নে 90 চন বয়সত ঢুকাইছে তথাপিতো আপুনি জীৱন সংগ্ৰাম কৰি আছে তাৰ বাবে ধন্যবাদ আৰু দিন থাকক আপুনি কম্পিটিশ্যন জেদ কৰা মানুহ এই চক্ৰেশ্বৰ মন্দিৰত হয় ৰংগমঞ্চত মানে ভাগৱত কম্পিটিশ্যন হয় আমাৰ দৰং জিলাৰ পাঠকে এইবিলাকলৈ গামোচা দোকান বা 151টা কৈছে এনেকৈ 3টা পুৰস্কাৰ বাৰু আপোনাক যাৱাত দেৰি হ'ব কাৰণ আপুনি দিনটো কষ্ট কৰি আহিছে এইখিনি যে ৰখালো আপোনাৰ মনত কিবা দুখ হৈছে দুখ হোৱা নাই আপোনাক মই আৰু এটা কথা ক'ব বিচাৰোঁ আপুনি যিটো মোৰ দেউতাতকৈ ডাঙৰ মোৰ দেউতা নাই মোৰ দেউতাৰ এটা মানে দায়িত্ব আপোনাৰ ওপৰত মই পালন কৰিব বিচাৰোঁ আপুনি মানে মানিবনে সেই কথাটো আপোনাৰ যি এই ভৰিত যি চেণ্ডেলযোৰ আছে এই একযোৰ মই চেণ্ডেলৰ পইচাটো দিব বিচাৰোঁ চেণ্ডেল একযোৰ ল'ব আপুনি হে আপুনি মনত দুখ কৰিব নেকি নকৰ অঁ ঠিক আছে তো ল'ব ভাল লাগিল আপোনাক লগ পালে এজন বয়োজ্যেষ্ঠ মানুহ মোৰ এইটোৱে ভাল লাগছি 96 বছৰ আজিকালি 60 বছৰ বয়সতো খোজকাঢ়িও যাব নোৱাৰে আপুনি চিন্তা কৰক হয় হয় বেয়া নাপাব মই ভাগৱত পঢ়িলি হয় হয় হয়